দেৰগাঁও কৃষকৰ বাবে ভাল খবৰ। দেৰগাঁৱত এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। কেন্দ্ৰটি মুকলি কৰে দেৰগাঁও সমজিলা আয়ুক্ত দামোদৰ বৰ্মনে। দেৰগাঁৱৰ ৩ নং গেটস্থিত জোৰবাৰী অঞ্চলৰ APDCLৰ কাৰ্যালয়ৰ সমীপত কাঞ্চা গুদামত এই কেন্দ্ৰটি মুকলি কৰা হয়। দেৰগাঁও সমজিলা অন্তৰ্গত কৃষকসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগমৰ দ্বাৰা আৰম্ভ কৰা হয় এই ধান ক্ৰয় কেন্দ্ৰটি। পূৰ্বতে এনেধৰণৰ কেন্দ্ৰ গোলাঘাটৰ ফৰকাটিং আৰু বোকাখাটত উপলব্ধ আছিল। এই কেন্দ্ৰৰ যোগেদি কৃষকসকলে নিম্নতম ২৩০০ টকা প্ৰতি কুইণ্টেল ধান বিক্ৰী কৰিব পাৰিব অসম চৰকাৰক। ধান ক্ৰয় কৰাৰ পূৰ্বতে ধানৰ মষ্টিউৰ কণ্টেণ্ট পৰীক্ষা কৰা হ'ব, যাৰ পৰিমাণ ৭০%তকৈ অধিক হ'ব নালাগিব। কেন্দ্ৰটো মুকলি হোৱাৰ লগে লগে কৃষকৰ লগতে দেৰগাঁওবাসী ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ দেৰগাঁও সমজিলা হোৱাৰ পৰা আমাৰ ইয়াৰ খেতিয়কসকলৰ এটা ডিমাণ্ড আছিলে যে ইয়াতো আমাৰ যেনেকৈ গোলাঘাটৰ অন্যান্য ঠাইত যেনে ফৰকাটিং, বোকাখাট নাইবা এইফালে মেৰামৰ পথাৰ সৰু পথাৰ ঠিক আছে, ঠিক আমাৰ দেৰগাঁৱতো এটা ধান বিক্ৰী কেন্দ্ৰ থাকে, যাতে কৃষকে ন্যূনতম যিটো সমৰ্থন মূল্য এটা পাব পাৰে। কাৰণ আমাৰ খেতিয়কৰ কিছুমানে কি কৰে, বহুত সুন্দৰভাৱে ধানৰ খেতি কৰে, কিন্তু কিছুমান মধ্যভোগীয়ে এই ধানটো খুব কম পইচাতে কিনি লৈ যায়, যে ১৫০০, ১৬০০, ১২০০ এনেকৈ লৈ যায়। সেইকাৰণে অসম চৰকাৰৰ যিটো পদক্ষেপ, যে কৃষকক সহায় কৰা যিটো পদক্ষেপ, যে ধান বিক্ৰী কেন্দ্ৰ, তাত ন্যূনতম মূল্য চৰকাৰৰ পৰা এইটো মিনিমাম প্ৰাইচটো ২৩০০ টকা 2300 কৈ দিয়ে। গতিকে দেৰগাঁওবাসী কৃষকৰ বাবে, কৃষি কৰ্মৰ লগত জড়িত থকা সকলৰ কাৰণে এটা ভাল দিন, আজি এটা উল্লেখযোগ্য দিন। আমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজৰ প্ৰচেষ্টাত, আমাৰ আয়ুক্ত মহোদয়ৰ প্ৰচেষ্টাত আমাৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত অসম চৰকাৰৰ এটা কোম্পানী, তেওঁলোকে এইটো দেৰগাঁৱত এইটো প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা এই ধান যিটো ক্ৰয় প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ কৰিছে। আমাৰ লগত DDS আছে, আমাৰ লগত কোঅৰ্ডিনেটৰ আছে জয়ন্ত শইকীয়া ডাঙৰীয়া, গোটেই এই পেডি প্ৰকিউৰমেণ্ট প্ৰক্ৰিয়াটোৰ লগত গোলাঘাটৰ জড়িত। গতিকে তেখেতসকলৰ গাইডেন্সত আজিৰ পৰা আমি দেৰগাঁৱত এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলোঁ। আমি আশা কৰিম আপোনালোকৰ জৰিয়তে দেৰগাঁৱৰ কৃষক ৰাইজক আহি নিজৰ যিখিনি ছাৰপ্লাছ পেডি আছে, নিজৰ সঞ্চিত যিখিনি ধান আছে, ইয়াত বিক্ৰী কৰক আৰু উচিত মূল্য লাভ কৰক, যাতে তেখেতসকলৰ আমাৰ যিটো অৱস্থা, কৃষকসকলৰ টকা পইচা কম থাকে, কিন্তু যেতিয়া এটা চৰকাৰীভাৱে এটা ২৩০০ টকা এটা পাৰ কুইণ্টল এটা ডাঙৰ এমাউণ্ট, গতিকে এই পইচাটো, এই সুবিধাখিনি গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম ৰাজীৱ শইকীয়া। মোৰ ঘৰ গণপুখুৰী কাঠকুটীয়া গাঁৱত। মই ৩২ বিঘা ধান খেতি কৰোঁ। ধান চৰকাৰে ক্ৰয় কেন্দ্ৰত যিটো ধান গ্ৰহণ কৰিছে, সেই ধানটোত আপোনালোকক ২৩০০ টকাকৈ চৰকাৰী মূল্য দিব। আপোনালোকে চৰকাৰৰ ঘৰত ধান দিলে ধানৰ পইচা ৩ পৰা ৪ দিনৰ ভিতৰত আপোনাৰ পইচাটো সোমাই আহিব। তাৰপিছতে ধানখিনি আপোনাৰ ঘৰতে পেকিং কৰি আনিলে ভাল। ইয়াত আপোনালোকে পেকিং কৰিবলৈ অলপ অসুবিধা হয়। ঘৰতে যদি আপুনি ৪১ কেজি ৫০০+ বা ৪১ কেজি ৭০০কৈ আনি পেলাই ইয়াত আপুনি সেই ধৰণে পেকেট, শুকান ধান আনিব খালি, বৰ ডেকা ধানটো আনিলে আপোনাৰ ধানটো বেয়া হৈ যাব। শুকান ধানখিনি আপোনালোকে আনি চৰকাৰৰ ঘৰত দিয়ক। চৰকাৰে আপোনালোকক তাৰ যথোচিত মূল্য দিছে, মানে ২৩০০ টকাকৈ আপোনালোকক দিছে। কিন্তু বাহিৰত এতিয়া ধানৰ ১৮০০ টকা, গতিকে তাত দিয়াতকৈ আপোনালোকে চৰকাৰৰ ঘৰত দিয়ক। চৰকাৰৰ ঘৰত দি আপোনালোক সকলো খেতিয়ক উপকৃত হওক। মই সেয়াকৈ কৈছোঁ। কেইদিনৰ মূৰত পইচাটো হ'ব? পইচা আপোনাৰ ধান দিয়াৰ পিছত ৩-৪ দিনৰ ভিতৰত আপোনাৰ পইচা সোমাই যায়। কেনেকৈ যোগাযোগ কৰিব ইয়াত? দেৰি হয় কওকচোন। যোগাযোগ আপোনালোকৰ গ্ৰাম সেৱক বা এডিঅ'ৰ লগত যোগাযোগ কৰক। তেওঁলোকে কৃষকৰ চাৰ্টিফিকেট দিব, আপুনি কিমান মাটি খেতি কৰে। আপোনাৰ জমাবন্দী কপিটো বিচাৰিব। জমাবন্দী কপিৰ ওপৰত ডিপেণ্ড কৰি আপোনাক কাগজ চাৰ্টিফিকেটখন দিব। সেই চাৰ্টিফিকেটখন আনি আপুনি ধান ক্ৰয় কেন্দ্ৰত জমা দিয়ক। তাত আপোনালোকক যিজন PPC মেনেজাৰ থাকিব, তেখেতৰ লগত যোগাযোগ কৰক। তেখেতে আপোনাক নিৰ্দিষ্ট তাৰিখ দিব। সেই তাৰিখত আপুনি ধান লৈ আহক আৰু সেই ধান চৰকাৰৰ ঘৰত দি পেলাই আপুনি উপযুক্ত মূল্য গ্ৰহণ কৰক। সকলো কৃষকেই ধান দিব পাৰিব। ধান দি চৰকাৰৰ ঘৰত ধান দিলে এতিয়া যথেষ্ট মূল্য পাব আপোনালোকে, ২৩০০ টকা আৰু বাহিৰত ১৮০০-১৯০০ টকা। গতিকে আপোনাক সকলোকে মই আহ্বান জনাইছোঁ। মই খেতিয়ক হিচাপে ৰাজীৱ শইকীয়া। ঠিকনাটো কৈ দিয়কচোন। মোৰ ঠিকনা নাই, এইটো ঠিকনা ক'ত আছে? দেৰগাঁও আপোনাৰ
কাঞ্চা PTC থাৰ্ড গ্ৰেডৰ নহয় কৃষকসকলৰ মানে এতিয়া ব্যৱসায়ীৰ মূল্য হ'ল 1700 বা 1900 টকা। আমি এগ্ৰিকালচাৰত যদি ধান দিব পাৰোঁ আমি 2300 টকা মূল্য পাওঁ। তাকে খালি অকণমান শুকুৱাই মেলি মইচাৰটো ইয়াত টেষ্ট কৰিব। মইচাৰ 17 এবভ হ'ব নালাগে। সেইমতে ধানটো যদি দিয়ে আমি কৃষকসকল যথেষ্ট লাভৱান হ'ম। এই কুইণ্টেল আপুনি 20 কুইণ্টেল 25 কুইণ্টেল তেনেকুৱাও আনিলে ধান হেৰি কমকৈও পাৰে। কমকৈও ধান আপুনি দিব পাৰিব। খালি চৰকাৰৰ প্ৰচেছখিনি মানি চলিব লাগিব। সেইটো কাৰণে অকণো চিন্তা নকৰিব। পইচা এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ পইচা তেখেতৰ বেংক একাউণ্টত সোমাই যাব। আৰু ইয়াত অফিচলৈ আহিলেই গম পাব, মানে বেংক পাছবুক নম্বৰ দিলেই কি লৈ আহিব লাগিব? বেংক পাছবুক নম্বৰ, পেন, আধাৰ এইকেইটা দিলেই তেখেতলোকৰ পইচা হেৰিত সোমাই যাব, একাউণ্টত সোমাই যাব। ঠিকনাটো কওকচোন ইয়াত হ'ল দেৰগাঁও চাৰিআলিৰ পৰা PTC থাৰ্ড গ্ৰেড, মানে যোৰহাট ৰোড PTC থাৰ্ড গ্ৰেডৰ ফ্ৰণ্টত কাঞ্চাৰ গুদাম বুলি ক'লে সকলোৱে চিনি পাব। জোৰবাৰী বুধবৰী বজাৰৰ লোকেশ্যনটো সমীপত।